हेलो स्टूडेंट जेहेतु बहुत डिस्ट्रिक्टत एतियाলৈকে एनुअल एग्जाम हुआ নাই সেইকাৰণে এই ভিডিওটো ক্লাস 9 ৰ ষ্টুডেন্টৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই ভিডিওত লৈ আহিছো ক্লাস 9 ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ যিবিলাক চেপ্টাৰ আছে এই চেপ্টাৰ বিলাকৰ কমন এমসিকিউজ বিলাক কিতাবৰ ভিতৰৰ পৰা কি এমসিকিউজ কমন পৰিব বা লং কোৱেশ্চন কি কমন পৰিব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাষত থকা বেল আইকনটো প্ৰেছ কৰি লবা ফাৰ্ষ্টৰ চেপ্টাৰটো হৈছে ভাৰতবৰ্ষত ইউৰোপীয়সকলৰ আগমন ইয়াত থকা এমসিকিউ কোনবিলাক অহাৰ সম্ভাৱনা আছে লং কোৱেশ্চন কোনবিলাক অহাৰ সম্ভাৱনা আছে সেইখিনি আলোচনা কৰিম আৰু গ্যাৰান্টি কৈছো ইয়াৰ পৰা কোৱেশ্চন কমন পৰিব মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্ক্ৰিনত যোনটো তোমালোকে নাম্বাৰ দেখিবলৈ পাইছে এই নাম্বাৰত তোমালোকৰ ডিস্ট্ৰিক্টত হৈ যোৱা যিকিনো বিষয়ৰ কোৱেশ্চন পেপাৰ মোৰ হোৱাটসএপ নম্বৰত প্ৰেৰণ কৰিবা মই ভিডিও আপলোড কৰিম তো ইয়াত চোৱা ফাৰ্ষ্টত এইটো এটা এমসিকিউ আহিব পাৰে যে গ্ৰীক ৰোমান আদি ইউৰোপীয় জাতিসকলে লোহিত পাৰস্য আৰু আফগানিস্তানৰ মাজেদি কিহৰ মাজেদি লোহিত পাৰস্য আৰু আফগানিস্তানৰ মাজেদি ভাৰতবৰ্ষত বাণিজ্য সম্পৰ্ক চলাইছিল তাৰ পিছত এই যি যোগাযোগ খ্ৰীষ্টীয় 6ষ্ঠ শতিকা শেষলৈকে এই যোগাযোগ বৰ্তি আছিল আহিব পাৰে যে কোন শতিকালৈকে এই যোগাযোগ বৰ্তি আছিল তাৰ পিছত ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে যে 1487 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক বাৰ্থলমিউ ডিয়াজে আফ্ৰিকা মহাদেশৰ দক্ষিণত অৱস্থিত উত্তৰ মহা অন্তৰীপত উপস্থিত হ'ব পাৰিছিল 10 বছৰ পিছত ভাস্কো ডা গামাই ডিয়াজক অনুসৰণ কৰি ভাস্কো ডা গামাই 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কলিকট বন্দৰত উপস্থিত হৈছিল এমসিকিউ আহিব পাৰে যে কেতিয়া আৰু ক'ত উপস্থিত হৈছিল ভাস্কো ডা গামাই ভাস্কো ডা গামা আছিল এজন পৰ্তুগাল নাবিক কোৰ নাবিক কোৱেশ্চন আহিব পাৰে তাৰ পিছত এইপিনে চোৱা 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ ইংৰাজৰ নাবিকজনে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰি গোটেই পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হৈছিল 1582 চনত ৰাল্ফ ফিটছে ভাৰতৰ ব্ৰহ্মদেশ কি কৰিছিল ব্ৰহ্মদেশ ভ্ৰমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াইছিল ইয়াৰ পৰা কোৱেশ্চন এক নম্বৰীয়া কোৱেশ্চন আহিব পাৰে যোনবোৰ মই হাইলাইট কৰি আছো ইয়াৰ পৰাই এমসিকিউ আহিব এমসিকিউ যেনেকৈ নাহক মানে ষ্টেটমেন্ট ওয়াইজ আহক বা ডাইৰেক্ট এমসিকিউ আহক ইয়াৰ পৰাই কমন পৰিব জন মিল্টন হলে 1599 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি লৈ প্ৰথমবাৰৰ ভাৰত ভূমিত প্ৰৱেশ কৰিছিল তাৰ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত গঠন কৰা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ লক্ষ্য আছিল কি লণ্ডন গঠন কৰা হৈছিল ভাৰতত বেহা বেপাৰ কৰাৰ উদ্দেশ্যে তাৰ পিছত 1608 খ্ৰীষ্টাব্দত কেপ্টেইন উইলিয়াম হকিংছে মুঘল সম্ৰাট জাহাংগীৰৰ লগত সাক্ষাৎ কৰিছিল 1609 খ্ৰীষ্টাব্দত উইলিয়াম হকিংছে জাহাংগীৰৰ লগত আগ্ৰাত প্ৰথমতে সাক্ষাৎ কৰিছিল ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে তাৰ পিছত এই কোৱেশ্চনটো চাবা ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে যোনকেইটা মই হাইলাইট কৰি আছো ইয়াৰ পৰাই কোৱেশ্চন আহিব 1715 খ্ৰীষ্টাব্দত জৰ্জ শৰ্মাৰ নেতৃত্বত ইংৰাজৰ সজাতি দলে মুঘল সম্ৰাট ফাৰুক ছিয়াৰক সাক্ষাৎ কৰিছিল আৰু সেই সময়ত ফাৰুক ছিয়াৰ জটিল ৰোগত ভুগি আছিল আৰু ইংৰাজ সজাতি দলৰ লগত অহা চিকিৎসক ডাক্তৰ হেমিল্টনে ফাৰুক ছিয়াৰক চিকিৎসা কৰিছিল কোনে কৰিছিল ডাক্তৰ হেমিল্টনে ফাৰুক ছিয়াৰক কোৱেশ্চন আহিব পাৰে তাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ থিতাপি লোৱাৰ উদ্দেশ্যসমূহ 1611 খ্ৰীষ্টাব্দত কোনবিলাক ঠাইত থিতাপি লৈছিল বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল 1611 1636 আৰু 1639 চনত মছলিপট্ৰম আৰ্মাগাঁও ইত্যাদি বিভিন্ন ঠাইবিলাকৰ বিষয়ে আহিব পাৰে কোনবিলাক ঠাইত বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই মুম্বাই চহৰ দখল কৰিছিল এমসিকিউ আহিব পাৰে ফৰ্ট উইলিয়াম কি ইম্পৰ্টেন্ট কোৱেশ্চন মই হাইলাইট কৰি দিছো এবাৰ চাই যোৱা ফৰ্ট উইলিয়াম বাণিজ্যিক কেন্দ্ৰটো 1760 খ্ৰীষ্টাব্দত গঠন কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল তাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী ৰবাৰ্ট ক্লাইভে কেনেকৈ ব্ৰিটিছৰ সাম্ৰাজ্যবাদ ভাৰতত স্থাপন কৰিছিল এইখিনিৰ পৰা লং কোৱেশ্চন 3 মাৰ্কছৰ কোৱেশ্চন এটা আহিব পাৰে এইখিনি পইণ্ট ভালকে তোমালোকে চাবা পলাচী যুদ্ধ কিমান চনত হৈছিল কোনে জয়ী হৈছিল কোনে পৰাজিত হৈছিল এই কোৱেশ্চনটো চাবা তাৰ পিছত ইয়াৰ পৰা এইটো 2 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে যে মুঘল পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা কোন দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথম চোৱা আৰু দ্বিতীয় চোৱা লিখিব লাগে কোম্পানীৰ আমল বুলি কোৱাৰ লগে লগে ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়টো কাৰ্যকাল চাবা নেক্সট ইয়াত এলাহাবাদ চুক্তি
কিমান চনত স্বাক্ষৰিত হৈছিল এই কুৱেশ্যনটো চাবা। তাৰপিছত এইপিনে ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ একমাত্ৰ শক্তি হিচাপে পৰিগণিত হৈছিল। প্ৰেচিডেন্সৰ তলৰ শাসনযন্ত্ৰটোক কি বুলি কোৱা হয়? প্ৰেচিডেন্সি বুলি জনা যায়। নিয়ন্ত্ৰণকাৰী আইন 1773 চনত গঠন কৰা হৈছিল। 1874 চনত পিটৰ ভাৰত আইন। মই হাইলাইট কৰা পইণ্টবিলাক তোমালোকে চাবলৈ নাপাহৰিবা। এইখিনি পইণ্ট চালে কিন্তু গ্যাৰাণ্টি আছে ইয়াৰ পৰা MCQ বিলাক কমন পৰিব। তাৰপিছত চিপাহী বিদ্ৰোহৰ সূচনা, এইখিনি পইণ্ট তোমালোকে চাবা। কি কাৰণে চিপাহী বিদ্ৰোহ সূচনা হৈছিল? যে মংগল পাণ্ডেৰ লগত পহৰাদাৰ ঈশ্বৰ পাণ্ডেক গুলি কৰা হৈছিল। তাৰপিছত কোম্পানীৰ নাম কেতিয়া আঁতৰ কৰা হৈছিল? এই কাৰণে চিপাহী বিদ্ৰোহ সূচনা হৈছিল। ৰাজকীয় পাৰ্চী ভাগ উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ বাবে এই বিদ্ৰোহৰ সূচনা হৈছিল। চিপাহী বিদ্ৰোহৰ ফলাফলবোৰ তোমালোকে চাবা। লং কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। এটা ৰাজনৈতিক ফলাফল আৰু অৰ্থনৈতিক ফলাফল, দুয়োটা ফলাফলেই চাবা। ব্ৰিটিছ সংসদে 1858 চনৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই ভাৰত চৰকাৰ আইনখনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা প্ৰদান কৰিছিল। তাৰপিছত এইপিনে ভাৰত চৰকাৰ ব্ৰিটিছ মন্ত্ৰীসভাৰ ভাৰত সচিব বুলি বোলা হয়। ভাৰত শাসনৰ লগত প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিজনক কি বুলি কয়? ভাৰত সচিব। কুৱেশ্যন আহিব পাৰে। তাৰপিছত ভাৰত চৰকাৰ আইন বলবৎ কেতিয়া কৰা হৈছিল? এইখিনি চাবা। সামাজিক পৰিৱৰ্তনৰ ভিতৰত এইপিনে চোৱা, ভাগ কৰা আৰু শাসন কৰা এই নীতিটো ইংৰাজে প্ৰথমতে প্ৰয়োগ কৰিছিল। ডিভাইড ইন ৰুল ইংৰাজে। নেক্সট এইটো লৰ্ড কেনিঙে এইখিনি গোটেইখিনি বস্তু তোমালোকে চাবা। তাৰপিছত ভাৰত পৰিষদ আইন 1861। কিমান চনত? 1861। উদ্দেশ্যটো ভালকে চাই ল'বা। তাৰপিছত এই ভাৰত পৰিষদ আইনৰ কেন্দ্ৰীয় শাসন, ৰাজ্যিক শাসন, এইখিনি তোমালোকে চাবা। মেইন পইণ্ট কেইটা তোমালোকে বাৰু চাই যোৱা। এইপিনে চাবা, স্থানীয় স্বায়ত্ত শাসনৰ বিষয়ে কুৱেশ্যন আহিব পাৰে। লৰ্ড ৰিপনে কি কৰিছিল? বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি স্বায়ত্ত শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল। এইখিনিৰ পৰা 1 নম্বৰীয়া কুৱেশ্যনবিলাক আহিব। এবাৰ চাই যোৱা তোমালোকে গোটেইখিনি কুৱেশ্যন। ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন আহিব। লং কুৱেশ্যন কি কমন পৰিব এতিয়া আমি আলোচনা কৰিম। এই চেপ্টাৰৰ পৰা লং কুৱেশ্যন কি অহাৰ সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো চাই থাকা তোমালোকে। ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যনবিলাক গোটেইখিনি তোমালোকে চাবা। বিশেষকৈ ব্লেক কালাৰে হাইলাইট কৰা আছে এই পইণ্টকেইটা তোমালোকে চাবা। লং কুৱেশ্যন চোৱা। লং কুৱেশ্যনৰ ভিতৰত ইয়াত এইবিলাক হৈছে শ্বৰ্ট কুৱেশ্যন। মই লং কুৱেশ্যনহে আলোচনা কৰিম যে লং কুৱেশ্যন কি অহাৰ সম্ভাৱনা। যে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ 3টা মূল স্থানত বাণিজ্যিক কেন্দ্ৰ কিয় স্থাপন কৰিছিল, তাৰ মূল কৌশল, এই কুৱেশ্যনটো। তাৰপিছত চিপাহী বিদ্ৰোহ সৃষ্টি কৰা কাৰণ বা চিপাহী বিদ্ৰোহৰ ফলাফল, দুটাৰ পৰা এটা কিন্তু আহিবই। ভাৰত পৰিষদ আইনৰ 2টা গুণ 2টা দোষ। অসামৰিক সেৱাত এইটো এটা কুৱেশ্যন, এইটো এটা কুৱেশ্যন, দুটাৰ পৰা কিন্তু এটাও আহিবই। ইয়াৰ পৰা 2টা কুৱেশ্যন আহিব লং কুৱেশ্যন। মই যিকেইটাত ইয়াত মই দাগ দিছোঁ এই কুৱেশ্যন কেইটা তোমালোকে চাই যাবা। এই কুৱেশ্যনবিলাকৰ পৰাই কিন্তু কুৱেশ্যন কমন পৰিব। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিৰ কাৰণে। এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত 2nd চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQsবিলাক আৰু লং কুৱেশ্যনবিলাক লৈ আহিম। আশা কৰোঁ সেই ভিডিঅ'টো চাবা আৰু নিশ্চিতভাৱে ভিডিঅ'টোৰ পৰা বহুখিনি উপকৃত হ'ব পাৰিবা। যদি চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ক'ৰ পৰা ভিডিঅ'টো চাইছা কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত হৈ যোৱা কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰলৈ প্ৰেৰণ কৰিবা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ।